আৰু এটা স্পেল হিচাপত মই কৰিছো, ঠিক আছে? এইটো আপোনালোকে চবে প্ৰেক্টিচ কৰি চাব। এফাৰ্মেশ্যন হিচাপত আপোনালোকে ৰেগুলাৰলি এটা এফাৰ্মেশ্যন ক'ব পাৰে। এতিয়া সেই এফাৰ্মেশ্যনটো কেনেকৈ এক্টিভেট কৰিব লাগে কালি গৈ আছো। ইণ্টেনশ্যন দিব যে যেতিয়াই কোনোবা, ছাপ'জ মই যদি মই কৈ আছো যে যেতিয়াই কোনোবাই মোৰ নাম লয়, মোৰ সন্মুখতে হওক বা মোৰ পিছতে হওক, পজিটিভ হিচাপতে কওক বা নিগেটিভ হিচাপতে কওক, যেতিয়াই কোনোবা মোৰ নাম ল'ব, মই এটা পজিটিভিটি পাম, পজিটিভ এনাৰ্জি এটা পাম। বুজি পাইছে? মানে যেতিয়াই কোনোবা আপোনাৰ নাম ল'ব, আপোনাৰ সন্মুখত লৈছে, আপুনি ছাপ'জ নাই, আপোনাৰ কথা কোনোবাই ডিছকাছ কৰি আছে বেলেগত, পজিটিভ হিচাপতে হওক আপোনাৰ বদনামে গাই আছে, যেতিয়াই মুঠতে আপোনাৰ নাম ল'ব, সেই নামটোৰ মানে তেওঁলোকে যেতিয়া আপোনাৰ নাম ল'ব, এটা পজিটিভ এনাৰ্জি আপোনাৰ ওচৰত আহিব, আপোনাৰ পজিটিভিটি বাঢ়িব, আপোনাৰ এনাৰ্জি বাঢ়িব। বাট ইয়াৰ এক্টিভেশ্যন কৰা এটা নিয়মো আছে, সেইটো মই কালি ক'ম ক্লাছত। অফ দ্য ৰেকৰ্ডিং ক'ম, ৰেকৰ্ড নকৰোঁ। তো চবেই যাতে কালি জইন কৰে। বুজি পাইছে? কেনেকুৱা হ'ব যেতিয়া আপোনাৰ নাম ল'ব কোনোবাই, তেতিয়া আপুনি পজিটিভিটি ফিল কৰিব, তেতিয়া আপোনাৰ এনাৰ্জি লেভেল আৰু বাঢ়িব।